ৰাজ্যত এফালে যদি বান আনফালে আকৌ খৰাং কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে এতিয়াও ৰুব পৰা নাই ভুই দেশে স্বাধীনতা লাভ কৰাৰ ৭টা দশক পাৰ হৈ ৮টা দশক খবৰ হল সুদীৰ্ঘ এই সময়ছোৱাত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়ন হল যাৰ ফলত মানুহে এতিয়া অসাধ্যকো সাধ্য কৰি তুলিব পৰা হল কিন্তু কামপুৰৰ দক্ষিণ কপিলিপাৰৰ কৃষকক যেন ঢুকি পোৱা নাই উন্নয়ন আৰু প্ৰযুক্তিবিদ্যাই কিয়নো গৰুবাট মৌজাৰ বৃহত্তৰ অঞ্চলটোৰ কৃষকে আজিও একমাত্ৰ বতৰৰ ওপৰতে নিৰ্ভৰ কৰি থাকিবলগীয়া হৈছে বৰষুণ পৰিলে আঘোণৰ পথাৰ খুনোৱালি হয় আৰু বৰষুণ নপৰিলে পথাৰ ছনে ৰয় বানে ধোৱা কামপুৰত বৰষুণৰ অভাৱত এতিয়া কপিলিপাৰৰ বহু কৃষকে ৰুব পৰা নাই আশাৰ খেতিডৰা কোনো কৃষকে বাও হিচাৰ লগতে ভুই ৰুইছিল যদিও হিয়া বৰ্তমান প্ৰচণ্ড ৰ'দত শুকাই ফাট মেলি গৈছে উপায়হীন হৈ বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকসকলে এতিয়া মুৰে কপালে হাত দিব লগা হৈছে প্ৰশ্ন হয় ব্যাগুম জলসিঞ্চন বিভাগ এটা থকাৰ পাছতো আজিৰ দিনত একমাত্ৰ বতৰৰ ওপৰত ভৰসা কৰি খেতি কৰিব লগা হৈছে কিয় সহা কৃষক ৰাইজে পথাৰত কৃষি কৰ্ম কৰিব পৰাকৈ পানী যোগানৰ এক সুব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে এবাৰ যে বানপানী হওঁতে আজি মহাকাশত মানুহ পৰি আছে এতিয়া আমাৰ দক্ষিণ কপিলিপৰীয়া অঞ্চলৰ খেতিয়কসকলে কেৱল বাৰিষাটো আদৰণি জনায় বাৰিষাটো খালি পানী বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰে কিন্তু চাওক আজি ধান সিঁচিলোঁ মাটি শুকাই গ'ল এয়া ধান নহয় আৰু প্ৰায় আমাৰ মানুহৰ মাটিখিনি বাম মাটিয়ে অতি বাম মাটিখিনিতে মানে এই অৱস্থাটো হৈছে সেয়েহে চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতলোকে জলসিঞ্চনৰ ব্যৱস্থা এটা কৰি আমাৰ অন্ততঃ এই কৃষক মানুহখিনিক অকণ উপকৃত কৰিলে আমি বহুত সুখী হ'ম আজি মহাকাশত মানুহ পৰি আছে এতিয়া আমাৰ দক্ষিণ কপিলিপৰীয়া অঞ্চলৰ খেতিয়কসকলে